So exercise 2 question number 5 আমাৰ দিছে write the multiples of 17 which are in between 80 and 170 অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে 80 আৰু 170 ৰ মাজত থকা যে আমাৰ 17 মানে আমাৰ 17 ৰ গুণিতকবোৰ আমাৰ লিখিব দিছে সংখ্যাখিনি আমাৰ কি হ'ব লাগিব যে 80 আৰু 170 ভিতৰত থাকিব লাগিব আৰু সংখ্যাখিনি আমাৰ যে 17 গুণিতক হ'ব লাগিব তেতিয়াছ আমি এইখিনি গুণিতকখিনি আমি পাতি লৈছো যে ইয়া যদি আমি চাও যে 17 * 4 কৰিলে আমি 68 পাও 17 * 5 কৰিলে 85 অৰ্থাৎ যে এইটো আমাৰ কি 80 আমাৰ বাহিৰত আছে আৰু 85 টো আমাৰ 80 ৰ ভিতৰত আৰু ইফালে আমাৰ কিমান কৈছে আমাৰ 170 ৰ ভিতৰত হ'ব লাগিব তে ইয়াছ আমাৰ এইটো হ'ল আমাৰ 170 আৰু এইখিনি সংখ্যা আমাৰ ভিতৰত আৰু 170 ৰ পিছত এইটো সংখ্যা আমাৰ আহিছে হি 70 ৰ বাহিৰত অৰ্থাৎ আমাৰ এইটো সংখ্যাটো নহব এন্তে 170 আৰু হিফালে আমাৰ 68 টোত নহব ইয়াৰ আমাৰ 85 ৰ পৰা এই যিখিনি আমাৰ ইয়াত সংখ্যা আছে গোটেইখিনি হ'ল আমাৰ যে 17 ৰ আমাৰ গুণিতক হয় আৰু এইখিনি সংখ্যা আমাৰ 80 আৰু আমাৰ 170 ৰ মাজৰ সংখ্যা হয় যে এটাকে এইখিনি আমাৰ সংখ্যা লিখিব দিছিল এতিয়া আমি এইখিনি সংখ্যা লিখিম সো ইয়াত আমাৰ the multiples of 17 between 80 and 170 তাই 80 আৰু 170 ৰ মাজত আমাৰ 17 গুণিতক কোনবোৰ আছিল আমাৰ 85 120 এবোৰ আমি লিখিম 85 153 153 ইয়াছ আমাৰ যে 170 টো আমাৰ যে ভিতৰত বুলি কৈছিল কাৰণে 170 টো আমাৰ নহব কাৰণ হি ভিতৰৰ সংখ্যা নহয় এইকাৰণে আমি যে এইখিনি সংখ্যা আমি লিখিম কোৱেশ্চন নম্বৰ 6 আমাৰ দিছে write the multiples of 19 which are in between 50 and 190 অৰ্থাৎ ইয়াত আমাৰ কৈছে যে 50 আৰু 190 ৰ মাজত থকা যে আমাৰ 19 ৰ গুণিতকবোৰ আমাৰ লিখিব লাগে তেতিয়াছ আমি যে 19 ৰ আমি গুণিতকবোৰ আমি লিখি ৰাখিছো তে ইয়াৰ পৰা আমি কি কৰিম যে 50 আৰু 190 ৰ মাজৰ আমাৰ গুণিতকখিনি লিখিব লাগে তেতিয়াছ এইটো হ'ল আমাৰ যে 38 আৰু এইটো হ'ল আমাৰ 57 অৰ্থাৎ এইটো হ'ল আমাৰ 50 ৰ মাজত আছে অৰ্থাৎ এইটো সংখ্যা আমাৰ নহব তো 38 আছে এইটো নহব 57 টো আমাৰ 50 ৰ মাজত আৰু হিফালে আমাৰ এইটো হ'ল আমাৰ যে 90 অৰ্থাৎ 190 তে এই 190 ৰ মাজৰখিনি আৰু হিফালে আমাৰ 50 ৰ মাজৰখিনি লিখিব লাগে তেতিয়াছ এইখিনি হ'ল আমাৰ মাজৰখিনি অৰ্থাৎ 50 আৰু 190 ৰ মাজত এইখিনি হয় তে এইখিনি সংখ্যা হ'ল আমাৰ 19 ৰ আমাৰ গুণিতক তেকে এইখিনি সংখ্যা আমি লিখিম তেকে ইয়াৰ এনসাৰটো আমি লিখিম সলিউশনত the multiples of 19 between 50 and 190 আৰু অৰ্থাৎ 50 আৰু 190 ৰ মাজত থকা গুণিতকখিনি হ'ল আমাৰ কিমান 57 এটা আমাৰ 57 সত হ'ল 70 76 সত 90 95 114 133 152 আৰু আমাৰ কি আছে এন্ড আৰু এটা হ'ল আমাৰ 171 এইখিনি হ'ল আমাৰ 50 আৰু 190 ৰ মাজত থকা 19 ৰ গুণিতক নম্বৰ 7 the following question have a 4 option each take the correct one অৰ্থাৎ ইয়াত আমাৰ কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোত আমাৰ 4টাকে আমাৰ উত্তৰ দিয়া আছে তাৰে এটা উত্তৰ আমাৰ কি আছে শুদ্ধ আছে আৰু শুদ্ধৰ আমাৰ ৰাইট চিন দিব দিছে এতিয়া আমাৰ এক নম্বৰটো আমাৰ দিছে ফাৰ্স্ট 4 multiples of 5 are তা ইয়াত আমাৰ কৈছে যে 5 ৰ প্ৰথম 4টা গুণিতক তলৰ কোনটো হয় আমি জানো যে 5 টা 5 ৰ লগত 1 পূৰণ কৰিলে আমি 5 পাম তাৰ পিছত 5 * 2 কৰিলে আমি 10 পাম 5 * 3 কৰিলে আমি 15 পাম সত 5 * 4 কৰিলে আমি 20 পাম অৰ্থাৎ 5 ৰ পিছত আমাৰ কি আহিব 10 তাৰ পিছত 15 তাৰ পিছত 20 এবোৰ হ'ল আমাৰ প্ৰথম 5 ৰ গুণিতক তেকে আমি অপচন যদি চাও যে ইয়াৰ ডি অপচনটো আমাৰ আছে 5 তাৰ পিছত 10 তাৰ পিছত 15 তাৰ পিছত 20 এইটো হ'ব আমাৰ শুদ্ধ এনসাৰ অৰ্থাৎ ডি টো হ'ল আমাৰ শুদ্ধ তো আমাৰ দিছে টোটাল নাম্বাৰ অফ ফেক্টৰস অফ 25 ইজ ইয়াত আমাৰ কৈছে যে 25 ৰ আমাৰ মোট আমাৰ উৎপাদকৰ সংখ্যা আমাৰ কেইটা আছে এটো নিৰ্ণয় কৰিব লাগে তেছ আমি ফেক্টৰ আমি কেনেকৈ আমি নিৰ্ণয় কৰোঁ যে আমি এই 25 আমি কোনবোৰ সংখ্যা পূৰণ কৰি আমি 25 পাম হেবোৰ হ'ব আমাৰ 25 ৰ আমাৰ ফেক্টৰ তে যদি আমি চাও যে 1 * 25 = কিমান হ'ব 25
তা 5 * 5 যদি কৰোঁ আমি কিমান পাম 25 পাম এতিয়া আৰু বেলেগ কোনো সংখ্যা নাই যেটা আমি পূৰণ কৰি 25 পাম সেটাকে আমাৰ ফ্যাক্টৰ আমাৰ ইয়াত কেইটা হ'ল ইয়াত আমাৰ 5 এটা সৰি ইয়াত আমাৰ 1 হিল এটা আৰু এখন 5 মানে দুটা মিলি আমাৰ এটা 5 লিখিব লাগিব এটো এটা আৰু 25 এটা তা টোটাল আমাৰ কেইটা হ'ল আমাৰ 3টা টা অপচন নম্বৰ B2 হ'ল আমাৰ কাৰেক্ট আনসাৰ Question number 3 আমাৰ দিছে numbers of multiples of 8 is অৰ্থাৎ ইয়াত আমাৰ কৈছে যে 8ৰ গুণিতকৰ সংখ্যা কিমান তেজ আমি 8ৰ আমি অসীম সংখ্যা আমি তেওঁৰ কি পাম গুণিতক আমি পাম সেইকাৰণে যে ইয়াত আমাৰ অপচনটো D টো আমাৰ দিছে যে ও সংখ্যাক আমাৰ কি আছে 8ৰ গুণিতক আছে কাৰণে অপচন নম্বৰ আমাৰ কিমান হ'ব D2 হ'ল আমাৰ কাৰেক্ট আনসাৰ Question number 4 টো আমাৰ দিছে the factor of 6 আৰু অৰ্থাৎ ইয়াত আমাৰ কৈছে যে 6ৰ উৎপাদক আমাৰ কেইটা হিকেটা আমাৰ নিৰ্ণয় কৰি অত আমাৰ অপচন দিয়া আছে একেটাৰ পৰা আমাৰ 6ৰ উৎপাদক আমাৰ কেইটা আছে এটা আমাৰ ওলাব দিছে এটা আমি ফ্যাক্টৰত আমি কেনেকৈ ওলাও যে আমি যেটো সংখ্যা পূৰণ কৰি যি দুটো সংখ্যা পূৰণ কৰি আমি 6 পাম হেবোৰ হ'ব আমাৰ 6ৰ ফ্যাক্টৰ এটাকে আমি লিখিব পাৰিম অৰ্থাৎ 1 * 6 কৰিলে আমি 6 পাম 2 যদি আমি 3 কৰো ইকুৱেল টু আমি কিমান পাম 6 পাম এতিয়া চোৱা এইখিনি সংখ্যাৰ বাহিৰে আৰু আমি কোনো সংখ্যা পূৰণ কৰি আমি 6 নাপাও হেগনে 6ৰ উৎপাদক আমাৰ কি হ'ব 1 2 3 6 অৰ্থাৎ অপচন নম্বৰ চোৱা D2 আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ ইয়াত আমাৰ 1 2 3 6 আছে সেইকাৰণে আমাৰ চাৰি অপচনটো হ'ব আমাৰ D নম্বৰটো হ'ল কাৰেক্ট আনসাৰ Question number 8 আমাৰ দিছে যে which of the following pair are co-prime অৰ্থাৎ ইয়াত আমাৰ তলত আমাৰ কিছুমান অপচন দিয়া আছে যে ইয়াত কৈছে যে কোনবোৰ সংখ্যা আমাৰ পৰস্পৰ মৌলিক হয় এতিয়া চোৱা যে আমাৰ পৰস্পৰ মৌলিক সংখ্যাটো ইয়াৰ পৰা আমাৰ যে A2 হ'ব আৰু আমাৰ অপচন D2 হ'ব এতিয়া আমি এনসাৰটো আমি লিখি দিম a number অৰ্থাৎ 15 and 17 আৰু এটা আমাৰ অপচন কি হ'ব D অৰ্থাৎ 1 1 as 2 and 1 13 এটো হল আমাৰ आंसर নম্বৰ 9 আমাৰ দিছে a number is divisible by 3 and 8 by which list number will that a number be compositely divisible অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে এটা সংখ্যা 3 আৰু 8 এৰে বিভাজ্য হয় এতিয়া আমাক সুধিছে আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হয় অৰ্থাৎ সেই বেলেগ সংখ্যাখিনি আমাৰ নিৰ্ণয় কৰিব লাগে মানে আমাৰ কৈছে যে এটা সংখ্যা আমাৰ 3 ৰে হৰণ যায় সংখ্যাটো আমাৰ 8 ৰে হৰণ যায় তেন্তে আৰু কি সংখ্যা আৰু বাকি কোনবোৰ সংখ্যাৰে হৰণ যাব হেতু আমাৰ নিৰ্ণয় কৰিব দিছে এতিয়া প্ৰথমতে আমি কি কৰিম যে এই 3 আৰু 8 ৰ আগত আমি লসাগুৰ আগত আমি উলাই লম অৰ্থাৎ LCM অৰ্থাৎ LCM অৰ্থাৎ আমাৰ 3 আৰু 8 ৰ LCM কিমান হ'ব অৰ্থাৎ 3 * 8 কৰিলে আমি কিমান পাম 24 তে LCM আমি কিমান পালো 24 এই 24 আমি এতিয়া কি কৰিম ফ্যাক্টৰ খিনি আমি চাম তে ফ্যাক্টৰ আমি কেনেকৈ ওলাও যে আমি কোন দুটা সংখ্যা আমি পূৰণ কৰিলে আমি 24 পাম হেবোৰ হ'ব আমাৰ 24 ফ্যাক্টৰ যেনে আমাৰ 1 * 24 = 24 the factors of 24 are factor আমি কিমান পাইছো 1 3 8 আৰু 24 তে সো 3 আৰু আমাৰ 8 এৰ হৰণ অলৰেডি গৈছে তেন্তে বাকি সংখ্যা আমাৰ কি থাকিল 1 আৰু 24 তেকে আমি লিখিম বাই কি হ'ব আমাৰ তো হ'ব আমাৰ 1 আৰু এটা আমাৰ কিমান হ'ব 24 এটো হ'ল আমাৰ आंसर number 10 a number is divisible by 15 by which other numbers will that number be divisible অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে এটা সংখ্যা 15 ৰে আমাৰ কি হয় বিভাজ্য হয় বুলি কৈছে আৰু আন কি সংখ্যাৰে আমাৰ সেই সংখ্যাটো বিভাজ্য হ'ব হেকিনো সংখ্যা আমাৰ নিৰ্ণয় কৰিব লাগে তে আমি তাৰ কাৰণে আমি প্ৰথমতে আমি কি কৰিছো যে এই 15 ৰ আমি ফ্যাক্টৰ খিনি আমি আগত উলাই লৈছো ইয়াৰ আমি 15 ৰ আমাৰ ফ্যাক্টৰ খিনি আমাৰ কি হ'ব পাৰে যে 1 * 15 কৰিলে আমি 15 পাম 3 * 5 কৰিলে আমি 15 পাম অৰ্থাৎ এবোৰ সংখ্যা হ'ল আমাৰ 15 ৰ ফ্যাক্টৰটা উৎপাদক তে এইখিনি আমি লিখিছো সোৱা the factors of 15 are 1 3 5 15 অৰ্থাৎ এইখিনৰ কি আছিল আমাৰ ফ্যাক্টৰ আছিল ঠিক আছে সোৱা যেটো আমাৰ এই সংখ্যাটো কি হৰণ যায় তেন্তে আমাৰ এইখিনি সংখ্যা আমাৰ থাকি গল তেন্তে এই বাকি আমাৰ এইটো সংখ্যা হৰণ যাব লগা বাকি সংখ্যাখিনি হ'ল আমাৰ 1 3 5 এটাকে আমি লিখিছো the numbers is divisible by 1 3 5 আৰু এইখিনি আছিল আমাৰ आंसर 11 আমাৰ দিছে examine whether the numbers is prime or not অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে মৌলিক সংখ্যা হয় না নহয় পৰীক্ষা কৰা টেস আমাৰ একটো আমাৰ দিছে 101 এটা আমাৰ এই 10 এটা আমাৰ যে মৌলিক সংখ্যা আমাক কয় যে আমি কি কৰিম এই যিটো আমাৰ সংখ্যা দিছে যেনে 101 এই সংখ্যাটো তেও নিজে আৰু ইয়াৰ লগত অনলি আমাৰ কি পূৰণ হ'ব লাগিব 1 অৰ্থাৎ তেও নিজে আৰু 1
হৈ যিটো আমি সংখ্যা পাম এই সংখ্যাটোৱে আমাৰ কি বুলি কোৱা হ'ব তেওঁ প্ৰাইম নাম্বাৰ বুলি কোৱা হ'ব বা মৌলিক সংখ্যা বুলি কোৱা হয় অৰ্থাৎ এই সংখ্যাটো আৰু এই একৰ বাহিৰে আৰু কোনো ফেক্টৰ নাই বা উৎপাদক নাই তেনেকুৱা সংখ্যাক আমাৰ মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া চোৱা যে আমাৰ 101ৰ 1ৰ বাহিৰে আৰু বেলেগ কোনো সংখ্যা ইয়াত আমাৰ হৰণো নাযায় সেইকাৰণে আমাৰ এটা কি হয় আমাৰ প্ৰাইম নাম্বাৰ হয় সেইকাৰণে আমি লিখিম যে ইয়াৰ আমি এনসাৰটো লিখিম যে this is prime number আৰু হি কিহৰ কাৰণে হয় because কাৰণ the factors of 101 are 1 and the number itself only অৰ্থাৎ ইয়াত আমি কি লিখিছোঁ যে and this is prime number অৰ্থাৎ ই আমাৰ এটা কি হয় যে মৌলিক সংখ্যা হয় because কাউণ্ট আমি লিখিছোঁ যে a factors of 101 are 1 মানে ইয়াৰ ফেক্টৰটো আমাৰ কি হয় 1 আৰু আমি কি লিখিছোঁ নাম্বাৰছ ইটসেল্ফ অৰ্থাৎ তেওঁ নিজেই অৰ্থাৎ 1 আৰু সেই সংখ্যাটো নিজেই অৰ্থাৎ ইয়াৰ আৰু বাকী কোনো ফেক্টৰ নাই অৰ্থাৎ সেই দুটা ফেক্টৰে অৰ্থাৎ তেওঁ নিজে আৰু 1 সেইকাৰণে তেওঁ কি বুলি কোৱা হৈছে তেওঁ প্ৰাইম নম্বৰ বুলি কোৱা হৈছে যিটো আমাৰ দিছে 117 অৰ্থাৎ এই সংখ্যাটো আমাৰ যে বহুতকেইটা আমাৰ ফেক্টৰ আছে সেইকাৰণে সি আমাৰ এটা প্ৰাইম নম্বৰ নহয় তেতিয়া ইয়াৰ আমি বিকশিত কাৰণটো আমি লিখিম অৰ্থাৎ যে and this is not prime number অৰ্থাৎ তেওঁ আমাৰ মৌলিক সংখ্যা নহয় ইয়াৰ বিকজ অৰ্থাৎ কাৰণটো আমি লিখিম বিকজ কাৰণ যে it has more than two factor অৰ্থাৎ আমি যে লিখিছোঁ আমি যে সি প্ৰাইম নাম্বাৰ নহয় ইয়াৰ কাৰণটো হ'ল যে ইট হেজ মোৰ দেন টু ফেক্টৰ অৰ্থাৎ তেওঁৰ দুটাতকৈ আমাৰ কি আছে বেছি ফেক্টৰ আছে অৰ্থাৎ উৎপাদক বেছি আছে সেইকাৰণে সি আমাৰ প্ৰাইম নাম্বাৰ নহয় এইটো আমাৰ দিছে 233 অৰ্থাৎ 233 এতিয়া চোৱা সি আমাৰ যে ইয়াত আমাৰ 1 আৰু সেই সংখ্যা তেওঁ নিজেই আৰু বাকী কোনো সংখ্যাৰে হৰণো নাযায় অৰ্থাৎ তেওঁৰ আৰু কোনো ফেক্টৰ নাই সেইকাৰণে সি আমাৰ এটা প্ৰাইম নাম্বাৰ হয় এতিয়া আমি লিখিম যে this is prime number this is prime number because কারণ যে factors of 233 are ইয়াত আমাৰ 1 অৰ্থাৎ ইয়াৰ ফেক্টৰ আমাৰ 1 আৰু and the number যে itself only অৰ্থাৎ 1 আৰু সেই সংখ্যাটো তেওঁ নিজেই সেইকাৰণে তেওঁক আমাৰ প্ৰাইম নাম্বাৰ বুলি কোৱা হয়